আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাটো বিচাৰোঁ। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'ব গৈ আছে। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব। আপোনালোকে যি কমেণ্ট কৰিছিলে দুজন শিক্ষাগুৰুৱে কমেণ্টৰ জৰিয়তে তেওঁ সুধিছিলে যিটো মই নেকি গুৰু দক্ষিণাৰ ওপৰত বনাইছিলোঁ ভিডিঅ' আগবঢ়াইছিলোঁ আপোনালোকলৈ, তাতে সেইখিনি কমেণ্টৰ জৰিয়তে সুধিছিলে যে তো সেই বিষয়টোৰ ওপৰতে ক'বলৈ গৈ আছোঁ। 2013 চনৰ শিক্ষাগুৰুসকল কি হ'ব, তেওঁলোকে পাব নাপাব, কি হ'বগৈ, এই সকলোখিনি কথা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। বহুত এটা দুখ লগা বিষয় বা এই শিক্ষাগুৰুসকল হ'ব নহ'ব কি কেনেকুৱা, শেষলৈকে চাওক আৰু শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে, যদি আমি চাওঁ তেনেহ'লে গুৰু দক্ষিণা পৰ্টেল সেইখিনি যদি আপোনালোকে চায় তেনেহ'লে আবেদন কৰিব পাৰি আছে, সেইখিনি কৰিছে। আৰু ইউডাইচ কোড লাগিব বা যিখিনি নথিপত্ৰ লাগিব সেইখিনি আপোনালোকে কৰিব পাৰিব। আপোনালোকে তাত দিলে, জমা দিলে আপডেট আকৌ আহিব, সেইখিনি দি থাকিলে আপোনালোকে হৈ থাকিব। এতিয়া কথাটো হ'ল কি, 2013 চনৰ যিসকল শিক্ষাগুৰু, 2013 চনৰ শিক্ষাগুৰু কোনসকল শিক্ষাগুৰু কমেণ্টত জনাইছিলে। বহুতে এটা দুখ লগা বিষয়। মই এই বিষয়টোৰ ওপৰত আৰু এবাৰ মই নিজববীয়াকৈ সেইখিনি আপোনালোকৰ বিৰুদ্ধে আপোনালোকৰ সেইখিনি জনাইছিলোঁ যে আপোনালোকৰ হৈ সেইখিনি কি হ'ব লাগে, এই শিক্ষাগুৰুসকল কেনেকুৱা ধৰণৰ কি। সেই শিক্ষাগুৰুজনে কমেণ্টত লিখিছে যে 2013 চনত যেতিয়া নেকি প্ৰভিঞ্চিয়েলাইজেশ্যন কৰিছিলে তেওঁ 8-9 মাহমানত পালে দৰমহা। তেওঁলোকে এতিয়া সেইখিনি NPSতো নপৰে, তেওঁলোকে NPSো নাপায়। এতিয়া সেই শিক্ষাগুৰুসকলৰ কি হ'ব, যিহেতু এই প্ৰভিঞ্চিয়েলাইজেশ্যনৰ বাদ পৰা শিক্ষাগুৰুসকলেহে গুৰু দক্ষিণা পৰ্টেলত আবেদন কৰিব পাৰিব, তেওঁলোকে সেইখিনি মন্তব্য কৰিছে। এইটো এটা বহুত বেছি দুখ লগা বিষয়, যিহেতু মই সেইখিনি ক্ষেত্ৰত মই কৈছোঁ আগতে, এমাহ 2 মাহ 3 মাহ পোৱা, এদিনৰ পোৱা এনেকুৱা শিক্ষাগুৰু আছে যি নেকি আজিৰ অৱস্থা তেওঁলোকৰ পানীত হাঁহ নচৰা। কাৰণ কেলৈ, তেওঁলোকে প্ৰভিঞ্চিয়েলাইজেশ্যন লিষ্টত নাম আহিলে, তেওঁলোকে 4 মাহ পালে দৰমহা, 4 মাহৰ পাছত অৱসৰ গ্ৰহণ কৰিলে। তাৰ পৰা তেওঁলোকে পেঞ্চন নাই। পেঞ্চন যিসকলে পাই আছে ক'বলৈও বহুত বেছি এটা দুখ লগা বিষয়, বেয়া খবৰ বুলিয়ে ক'ম, সেইখিনি বেয়া লগা কথাই বুলিয়ে ক'ম। 1500, 1000, 500, 600 এনেকুৱা ধৰণৰকৈ পাই আছে। এতিয়া 6-7 মাহ যিসকলে পালে, এতিয়া তেওঁলোকৰ কি হ'ব বুলি কৈছিলে, কাৰণ কেলৈ এতিয়া গুৰু দক্ষিণাটোতো আবেদন কৰিব নোৱাৰে। তো এই শিক্ষাগুৰুসকলৰ আটাইতকৈ তেওঁলোক মাজত ৰৈ পৰিল। কাৰণ কেলৈ, গুৰু দক্ষিণা দিয়া যিহেতু এতিয়া প্ৰক্ৰিয়াটো আঁচনিটো ওলালে গুৰু দক্ষিণা, তো তেওঁলোকে আবেদন কৰাৰ পাছত তেওঁলোকে এককালীনটো পাব। কিমান পাব সেইখিনি এতিয়ালৈ যদি এইখিনি কোৱা নাই, তথাপিতো তেওঁলোকৰ বৃদ্ধ বয়সত তেওঁলোকক চলিব পৰাকৈ এটা পৰিমাণ দিব লাগে। কাৰণ কেলৈ, সিমানটো পৰিমাণ দিলেহে কমেও 10 লাখ হওক, 15 লাখ হওক, 20 লাখ হওক, যিমান ধৰণে নহওক তেওঁলোকক এটা পৰিমাণ দিলেহে সেইটো তেওঁলোকে যিমান বছৰ ধৰি, কোনোবাই 20 বছৰ, কোনোবাই 25 বছৰ, কোনোবাই 30 বছৰ কাৰ্যকাল কৰিলে তেওঁলোকৰ সেইটো সাৰ্থক হ'ব বা পুণ্য হ'ব বুলি মই ভাবিম আঁচনিখনত। তেতিয়া কথাটো হ'ল কি যে এই কোনোবাই 25 বছৰ, 30 বছৰ, 32 বছৰ কৰি শিক্ষকতা কৰি যে 3 মাহৰ পালে, 4 মাহৰ পালে, সেই শিক্ষাগুৰুজনে যেনেদৰে কমেণ্টত লিখিছে কি হ'ব, তো তেওঁলোকৰ কোনো ধৰণৰ এতিয়ালৈকে আশা নাই মানে, যিহেতু গুৰু দক্ষিণাত কি কেনেদৰে আছে গাইডলাইন সেইটো আপোনালোকে গম পালেই। তো এই শিক্ষাগুৰুসকলে হৈ সঁচাকৈ চিন্তা কৰিব লগা এটা বিষয় আছে বুলি মই ভাবোঁ। কাৰণ কেলৈ, কোনোবাই 2 মাহত, কোনোবাই এমাহত কিমান পাব টকা, 2 মাহত পালে কোনোবাই 60,000 টকা। তো সেই 60,000 টকাৰে জানো তেওঁলোকৰ জীৱনটো অতিবাহিত হ'ব? আজি কি কষ্টৰ মাজেৰে তেওঁলোকে দিন পাৰ কৰিবলগীয়া হৈছে, আজি কোনে বুজিব? তো আগন্তুক সময়ত নিশ্চয় যি চৰকাৰে নাহক, যেনেদৰে নাহক, এই শিক্ষাগুৰুসকলৰ হৈ যদি কিবা এটা চিন্তা কৰে তো বহুত বেছি সুবিধা হ'ল হয়, বা এইখিনি বহুত বেছি এই শিক্ষাগুৰুসকলে উপকৃত হয়। তো দেখা যাওক কি হয় নহয়। কিন্তু এতিয়া গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে এই শিক্ষাগুৰুসকলে আবেদন কৰিব নোৱাৰে, কাৰণ কেলৈ সেইখিনি স্পষ্টকৈ তাত লিখা আছে। আৰু আগন্তুক সময়ত দেখা যাব কি কেনেদৰে সিদ্ধান্ত গ্ৰহণ কৰি এই শিক্ষাগুৰুসকলক এটা তেওঁলোকৰ প্ৰাপ্য বুলিয়ে ক'ম, প্ৰাপ্য এটা দিয়ে। তো সময়তহে গম পোৱা যাব। তো এইখিনি আছিলে ভিডিঅ'টো। শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ত আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ কাৰণে বাই।